নাজিৰাত চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা একেখন ঘৰৰে দুই বুৱাৰী এগৰাকী যুৱতী নিৰুদ্দেশ বেংকলৈ গৈ 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ তিনিও নাজিৰাৰ সোণপুৰাৰ বৰদোৱা মুখত একেখন ঘৰৰে দুগৰাকী বুৱাৰী আৰু এগৰাকী যুৱতীৰ নিৰুদ্দেশৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ঘটনা অনুসৰি 12 ডিচেম্বৰৰ দুপৰীয়া দুই বুৱাৰী পপি চেতিয়া দীপা চেতিয়া আৰু দীপা চেতিয়াৰ ভগ্নী গীতা বিশ্বকৰ্মা বেংকলৈ গৈ সন্ধানহীন হয় ঘৰৰ পৰা নিৰুদ্দেশ হৈছে তেওঁলোকে কেনিবা মানে একাউণ্ট খুলিম বুলি কৈছিলে বেংকত দাদাক কৈ পিনি মইতো নাছিলোঁ মই কামত আছিলোঁ তাৰপৰা কামৰ পৰা অহাৰ পিছত মই মায়ে ফোন কৰিলে বৌক ফোন কৰিলে বৌক ফোন কৰি ক'লে ক'ত আছ বুলি তাৰপৰা বৌয়ে ক'লে যে সকাম হৈছে ওচৰতে সকামৰ ঘৰত কাম লাগি আছোঁ অকণমান দেৰি হ'ব বুলি ক'লে তাৰপৰা দেৰি হ'ব বুলি কোৱাত মাহঁতি ইমান বিচাৰ কুচাৰ কৰা নাই হয়তো ঘৰলৈ আহিব তাৰপিছত দেৰি হোৱা দেখি দাদাই গৈ পিনি সুধিলেগৈ মানুহ ঘৰত যে আছে নি তাৰ মানুহ ঘৰত ক'লে নাই বুলি তেতিয়া আপোনাৰ বিচাৰ কুচাৰ হৈছে ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালে কিন্তু আজি পৰ্যন্ত সংসূত্ৰ নাই তিনিওৰে মানে পুৰখি কি হ'ল আমি বিচাৰ কুচাৰ কৰিবলৈ দেৰি হোৱাৰ কাৰণে থানাত এজাহাৰখন নিদিলোঁ কালি দিনত আপোনাৰ 11টা 12টা এনেকুৱা দিয়া হ'ল মানে কালিও বিচাৰি ফুৰিছোঁ তাৰপিছত দিয়া হ'ল কালি তাৰপৰা থানা আমাৰ ভুল হ'ল থানাত দিয়াৰ পিছত আমাক থানাই কি কৰিলে আমি মানে ভালকৈতো লিখিব নাজানো সেইটো তাৰ আকৌ কিবা আপোনাৰ বিৱৰণ থাকিলে দিবলৈ থকাৰ কাৰণে পিছবেলা আকৌ গৈ বিৱৰণ দি থৈ আহিলোঁ এতিয়া সন্দেহ ঘনীভূত হৈছে যে নাৰী সৰবৰাহকাৰীৰ কবলত পৰিল নেকি তিনি বুৱাৰী যুৱতী আৰক্ষীৰ সঠিক অনুসন্ধানতহে পোহৰলৈ আহিব ক'ত হেৰাল তিনি বুৱাৰী যুৱতী নাজিৰাৰ পৰা অশ্বিনী সন্দিকৈ ৰিপৰ্ট প্ৰাগ নিউজ